বিতৰ্কটো আসলে সামাজিক মাধ্যমত দেখিছোঁ মোৰ বিশেষ একো উদ্বিগ্নতা নাছিল কাৰণ অসমৰ ইমানবোৰ জ্বলন্ত সমস্যা আছে তাৰ মাজত মানে গুৰু গাহৰি বিভিন্ন মন্ত্ৰীয়ে কাৰোবাৰ বিপক্ষে কৈছে অদৰকাৰী বিতৰ্কত নিমজ্জিত কৰিছে তাৰ মাজতে এইটো মই কেইদিনমানৰ পৰা দেখিছোঁ এই ক্ষেত্ৰত আমাৰ প্ৰেমানন্দ ডাঙৰীয়া মই যিহেতু কৃষ্ণ বা গুৰু শব্দটো যাৰ এটাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোখোজাৰো কিন্তু এজন মানুহক মই আপোনাক যেনেকৈ সন্মান কৰোঁ মোতকৈ বহু কনিষ্ঠ হ'লেও মোৰ পুত্ৰ সমান ত্ৰিদিবক যেনেকৈ সন্মান কৰোঁ তেনেকৈ মানুহক যেতিয়া মই প্ৰেমানন্দ ডাঙৰীয়া বুলি কম তেখেতকো কিন্তু সমান সন্মানে কৰোঁ ইয়াত কোনো উপলুঙা অৱজ্ঞা অৱমাননাৰ কথা মোৰ ক্ষেত্ৰত অন্তত নাথাকে কাৰণ মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভক্তি প্ৰদীপত লিখি থৈ যোৱা যে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত মই মানি চলোঁ লক্ষীনাথ বেজবৰুৱাই লিখা ভূপেন হাজৰিকাই গোৱা যে মোক গুৰু লাগে মই শিক্ষিত শিষ্য জগতে জাননী দিলোঁ জগতৰে গুৰু শ্ৰীশংকৰ ঘৰতে অন্ধলাই নিচিনিলোঁ মই তেনেকুৱা অন্ধলা হৈ থাকিব নিবিচাৰোঁ মাধৱদেৱে কোৱাৰ দৰে কবি যতীন্দ্ৰনাথ দুৱৰাই কোৱাৰ দৰে যে বোৱালা ভক্তিৰ সুত দিলা ধৰ্ম দিলা জ্ঞান দিলা ভাষা অসমীক কৰিলা জীৱন দান তোমাৰ জীৱনীদেৱ লিখে এনে সাধ্যকাৰ গোটেই অসম জুৰি বিস্তৃত জীৱনী যাৰ এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ মোৰ কাৰণে গুৰু তাৰ অৰ্থ এইটো নহয় যে আন মানুহক মই অসন্মান কৰিম তাৰ অৰ্থ এইটো নহয় কোনোবাই বিদেশত গৈ তেওঁ যদি সেই দেশৰ আইন ভংগ কৰা নাই বা আমাৰ পৰিপন্থী কাম বিশেষ একো কৰা নাই মই তেওঁৰ বিষয়েও বিৰূপ মন্তব্য নিদিওঁ কিন্তু এতিয়া যিহেতু বিতৰ্কটো হ'ল আৰু আপুনি যিহেতু মোক মাতি এই কথাটো সুধিছে মই এতিয়া দুটামান প্ৰশ্ন ইয়াৰ মোৰ মনত খুদুৱাই আছে সেই প্ৰশ্নটো মোৰ জানিবলৈ মন গৈছে প্ৰথম কথা মই ব্যক্তিগতভাৱে এজন অসমীয়া মানুহ হিচাপে এজন অসমীয়া মানুহৰ ইমান যদি শিষ্য থাকে মই ভাল পালোহেঁতেন 1.5 কোটি বুলি আপুনি কৈছে মই ধৰি ল'লে 90 বা 80% তাৰ অসমীয়া ভাষী মানুহ তেতিয়াহ'লে আমি যে এই লোকপিয়লৰ সময়ত আমি যে এটা শংকা সংশয় প্ৰকাশ কৰোঁ যে অসমীয়া মানুহৰ ইমান মানে সংখ্যা কমি গৈছে সেই সময়ত যদি এজন বিশেষ মানুহৰ ইমানবোৰ শিষ্য আছে তেতিয়াহ'লে আমাৰ শংকাটোতো তাতেই নাইকিয়া হ'ল গতিকে অংকটোত মই ভাবোঁ ইয়াত এটা গণ্ডগোল আছে দিছ ইজ এ ভেৰি ফাণ্ডামেণ্টেল কুৱেশ্যন যদি মই ভুল প্ৰমাণিত হওঁ মই আটাইতকৈ ভাল পাম দ্বিতীয় কথা এই যিটো কালচাৰ সংস্কৃতি যিটো সংস্কৃতি বুলি ক'লে জ্যোতিপ্ৰসাদলৈ মনত পৰে বিষ্ণু ৰাভালৈ মনত পৰে ভূপেন হাজৰিকালৈ মনত পৰে এই যিটো সংস্কৃতি কোনোবা ক'ৰবাৰ পৰা আহিছে তেখেতক আদৰিবলৈ গৈ যিসকল মানুহে ইয়াত যি ধৰণেৰে তেওঁলোকৰ মনৰ যিটো আকুলতা আৱেগ সেইটোৰ প্ৰতি কিন্তু মোৰ সাংঘাতিক শ্ৰদ্ধা আছে এই যিখিনি মানুহে আজি এই মানুহগৰাকীক তেওঁলোকে গুৰু বুলি ভাবিছে কৃষ্ণ বুলি ভাবিছে অৱতাৰ বুলি ভাবিছে যি বুলিয়ে নাভাবক কিয় তেওঁলোকৰ যিটো বিশুদ্ধ নিৰ্মল মনেৰে সৈতে তেওঁলোকে যিটো সন্মান যাচিছে তাত কিন্তু মই আঙুলি টোৱাব নিবিচাৰোঁ সেইটো কৰা উচিত নহয় কাৰণ মই যে কৈছিলোঁ পৰৰ ধৰ্মক নিহিংসিবা কদাচিত মই মানি চলোঁ কিন্তু কথাটো হ'ল এই যিটো সংস্কৃতি এই সংস্কৃতিটো অসমৰ সংস্কৃতি হয় নে নহয় এই সংস্কৃতিটোৱে অসমৰ যিটো সাতাম পুৰুষীয়া আমাৰ ভক্তি ভাৱেৰে সৈতে সকলোকে লৈ চলা যিটো সংস্কৃতি তাত ক'ৰবাত আঘাত কৰিছে নেকি এই সংস্কৃতিটোৱে এইটো যিটো অনুষ্ঠান মই অনুষ্ঠান বুলি কৈছোঁ এই অনুষ্ঠানটোৱে যিবোৰ ভাল কাম কৰিছে শিক্ষাৰ ক্ষেত্ৰত কিছুমান সময়ত মোৰ মনত আছে প্ৰৱেশিকা পৰীক্ষাত হয়তো তেওঁলোকৰ পৰা প্ৰথমো হৈছিল 10-15 বছৰ আগত সেই ভাল কামবোৰৰ আগতো কিবা গতিৰোধকৰ সৃষ্টি কৰিছে নেকি মই আপোনাৰ মুখতে শুনিলোঁ মই তেনেকুৱা নাম শুনিম বুলি ভবা নাছিলোঁ ত্ৰিদিবে কোৱা বুলি ক'লে নে আপুনি ক'লে যে আচাৰাম বাপুৰ কথা আহিছে ইয়াত ৰাম ৰহিমৰ কথা আহিছে এইসকল যিবোৰ স্বয়ম্ভু ভগৱান বা গডমেন বুলি কোৱা হয় তেনেকুৱা কিন্তু আমাৰ যিটো ইতিহাস ভাৰতত আছে অত্যন্ত দুখজনক হতাশাজনক ইতিহাস ইন্দিৰা গান্ধীৰ সময়ত ধীৰেন্দ্ৰ ব্ৰহ্মচাৰী তাৰপিছত অশোক ৰাজনীজ আমেৰিকাৰ অৰেগন প্ৰদেশত কৰা লীলা বুলি কৈছোঁ মই সেই লীলাৰ বাবে সেই ঠাইত হোৱা বিনোদ খান্নাৰ নিচিনা আমাৰ অভিনেতা গৈ 5 বছৰ আছিল কি পৰিস্থিতিত ঘূৰি আহিব লগা হৈছিল এইবোৰ ৰাম ৰহিমৰ কথাটো আমি জানোৱেই আৰু ৰাজনৈতিক দলৰ মানুহে তেওঁলোকক যে তৈলমৰ্দন কৰে তেওঁলোকক বাৰে বাৰে জেলৰ পৰা ওলাই আহিবলৈ দিয়ে বলাৎকাৰ বা ধৰ্ষণৰ দৰে ইমানবোৰ গোচৰত অভিযুক্ত হোৱাৰ পিছতো কাৰণ তাত অংক থাকে গতিকে এই যিবোৰ অংক আছে ৰাজনীতিৰ অংক বোধ কৰোঁ এইগৰাকী মানুহৰ লগত এই অনুষ্ঠানটোৰ লগতো আছে কিন্তু সেইবোৰ কথালৈ মই যাব বিচৰা নাই মই মোৰ ক'ব লগা কথাটো হ'ল অসমৰ যিটো সংস্কৃতি এই সংস্কৃতিত গুৰু বুলি কোৱাৰ লগে লগে শংকৰদেৱ মাধৱদেৱ দৰাচলতে শংকৰদেৱেও নিজক গুৰু বুলি কোৱা নাছিল নামদেৱ ভকতৰ কথা কৈছিল যে এক শৰণ হৰিনাম ধৰ্মৰ এই 4টা আধাৰ মাধৱদেৱে আহি যোগ দিলে যে গুৰুৰ কথাটো আৰু অসমীয়া মানুহে যদি গুৰু বুলি মানে আৰু এজনতকৈ যদি দুজনক মানে তেতিয়াহ'লে শংকৰদেৱ আৰু মাধৱদেৱ তাৰ বাহিৰে আৰু বেলেগ কোনো গুৰু আহিব নোৱাৰে গতিকে কোনোবা এজন মানুহে কিবা কাম কৰি আহিছে ভাল কাম কৰি আহিছে তেওঁৰ শিষ্যসকল গৈ আনন্দত উত্ৰাৱল হৈছে তেওঁলোকে যেহেতু ৰং ৰহস্য কৰিছে তেওঁলোকে আইন ভংগ কৰা নাই মোৰ তেওঁলোকৰ প্ৰতি
বিশেষ আকৰ্ষণো নাই, উদ্বিগ্নতাও নাই, তেওঁলোকক মই সহমৰ্মিতাও নাই, মোৰ সমৰ্থনো নাই, তেওঁলোকক মই ভাবোঁ আওকাণ কৰিব লাগে। কিন্তু এইখিনি কথা যদি তেওঁলোকে সমাজত আন কামত খটালেহেঁতেন, যে ইমান সমস্যাবহুল এই অসমখনত তেওঁলোকে যদি যিটো কথা আমি কৈছে যে বৈষয়িক কথাত নিমজ্জিত হোৱাৰ বৈপৰীত্যৰ কথা আপুনি ক'লে ত্ৰিদীপে কোৱাৰ কথাটো মই যদিও প্ৰত্যক্ষভাৱে নুশুনিলোঁ, মই বুজিব পাৰিছোঁ যে তেওঁলোকৰ ৱেবছাইটত কৈছে বেলেগ এটা কথা যে বৈষয়িক কথাৰ লগত বেছি নিমজ্জিত হ'ব নালাগে, আৰু সামাজিক মাধ্যমৰ ফটোকেইখনে বেলেগ এটা কথা কৈছে। সামাজিক মাধ্যমত বিদেশত ময়ো যাওঁ, ময়ো ফটো দিওঁ, কিন্তু মই ইয়াত আহি নকওঁ যে এনেকুৱা ফটো নিদিব। মই আজি ধৰি লওক এতিয়া আমাৰ এতিয়া কাকতলীয়ভাৱে মিলি গ'ল, আমি সকলোৱে ৰঙা চোলা পিন্ধি আহিছোঁ। এনেকুৱা নহয় যে ৰঙা চোলা মই যদি কৈ থাকিলোঁ হয় যে মানুহে সুত বগা, অন্তৰ বগা হ'ব লাগে, পোচাক বগা হ'ব লাগে, আৰু মই যদি টেলিভিশ্যনত আহি ৰঙা চোলা পিন্ধি কথা ক'লোহেঁতেন মানুহে মোকো প্ৰশ্ন কৰিলেহেঁতেন। কিন্তু আমি যিখিনি কথা কওঁ, আমাৰ মাজত যাতে দ্বন্দ্ব, বৈপৰীত্য, কণ্ট্ৰাডিকশ্যন নাথাকে, সেইখিনি কথা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। আৰু এই মানুহৰ কথা আজি জ্যোতিপ্ৰসাদে যে আমাৰ এডিনবৰা বা জাৰ্মানীৰ পৰা ঘূৰি আহি যে আমাৰ জয়মতী নিৰ্মাণ কৰাৰ আগতে যে জ্যোতিপ্ৰসাদে অসমীয়া স্থাপত্যৰ নৱৰূপ যে লিখিছিল, সেই যিখন ৰচনা তাত তেওঁ এটা কথা কৈছিল যে তেওঁৰ ঘৰত তেওঁৰ ককাক হৰিবিলাস আগৰৱালাই প্ৰথম কীৰ্তন ঘোষা আৰু নামঘোষা ছপা আকাৰত অসমীয়া মানুহক প্ৰথম ছপা কৰি উলিয়াইছিল। সেই পৰিৱেশৰ পৰা অহা জ্যোতিপ্ৰসাদে শংকৰদেৱ মাধৱদেৱক সাংঘাতিক ডাঙৰ মনীষী বুলি ভাবিছিল যদিও জাৰ্মানীৰ পৰা ঘূৰি আহি তেওঁ আচল কথাটো লিখিছে যে মই দৰাচলতে অসমীয়া হ'বলৈ আৰম্ভ কৰিলোঁ আজিৰ পৰা, আৰু মোৰ মনৰ চাহাবটো ভিৰাই লৰ মাৰিলে। জ্যোতিপ্ৰসাদে এই কথাটো ক'লে 1932-33 চনত আমাৰ বৰদোৱালৈ গৈ, শংকৰদেৱৰ পবিত্ৰ জন্মভূমি। ভূপেন হাজৰিকা 11 বছৰ, মই এইখিনি কথাৰ এটা প্ৰয়োজন আছে, মই সেইকাৰণে কৈছোঁ এই কথাটোলৈ যোৱাতকৈ 11 বছৰ বয়সত যেতিয়া নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকাই 1937 চনত তেজপুৰৰ পৰা 11 বছৰীয়া ভূপেন হাজৰিকাক সেই পুণ্যভূমি বৰদোৱালৈ লৈ গ'ল, ভূপেন হাজৰিকাই ঘূৰি আহি তেজপুৰত জীৱনৰ প্ৰথমটো গীত লিখিলে যে কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে টান, নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান। বিষ্ণু ৰাভাই কি কৈছিল? তিনিজন মহাপুৰুষ, শ্ৰীকৃষ্ণ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু লিঅ'নাৰ্ডো দা ভিঞ্চি। এতিয়া লক্ষীনাথ বেজবৰুৱা, ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, এইবোৰ মানুহৰ কথা অসমৰ সকলো ৰাজনৈতিক দলৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলোৱে কৈ থাকে। একে সময়তে বেলেগ এটা অনুষ্ঠানৰ লগতো তেওঁলোকৰ ইমান হেঁপাহ আৰু হাবিয়া। এই কথাবোৰ মোৰ কাৰণে বৈপৰীত্য, দ্বন্দ্ব, প্ৰশ্ন। আমাৰ হ'ল কি, আমি কাৰো মনত আঘাত নিদিয়াকৈ আমি যিবোৰ মনলৈ প্ৰশ্ন আহে সেই প্ৰশ্নবোৰ সোধাটো আমাৰ কৰ্তব্য, দায়িত্ব। সেই ক্ষেত্ৰত এইগৰাকী মানুহ প্ৰেমানন্দ দত্ত বা গোস্বামী যিয়েই নকওক, কাৰণ তেখেতৰ দেউতাকৰ নাম বোধকৰো দত্ত আছিলে সময়ত, মোৰ মনত পৰে আমি যেতিয়া স্কুলীয়া দিনত তেতিয়া এটা ডাঙৰ বিতৰ্ক হৈছিল, অগ্ৰদূতত খুবকৈ ওলাইছিল। সেই বিতৰ্কৰ কথালৈও মই যাব বিচৰা নাই, সঁচা মিছা মই নাজানো, কিন্তু হৈছিল বিতৰ্ক যিহেতু হৈছে, মানুহৰ মনত যদি প্ৰশ্ন থাকে সেই প্ৰশ্ন নিৰসন কৰাৰ ক্ষেত্ৰত মানুহৰ যাতে বৈপৰীত চৰিত্ৰই যাতে মানুহক আৰু বেছি বিভ্ৰান্তিত নেপেলায়, সেইটো কিন্তু বৰ ডাঙৰ কথা। কাৰণ তেওঁলোক মই ধৰ্মৰ দিশটো বাদ দিছোঁ, কাৰণ ধৰ্মৰ ক্ষেত্ৰত মই ভাবোঁ ধৰ্ম বিষয়টো ব্যক্তিগত। মই আজি ত্ৰিদীপ ভাগৱতী শাক্ত হ'ব পাৰে, নাস্তিক হ'ব পাৰে, মই বৈষ্ণৱ হ'ব পাৰোঁ, আপুনি ইছলাম ধৰ্মাৱলম্বী হ'ব পাৰে। আমি সেই কথাটো লৈ সমাজত যিমানেই আলোচনা কৰিম আমাৰ মাজত বিভেদ আহিব। সেই বিভেদ মোৰ কাৰণে কাম্য নহয়, কাৰণ মই বিচাৰোঁ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, এইটো আমাৰ মূল মন্ত্ৰ হোৱা উচিত। কিন্তু তেওঁলোকক মই এইবাবে কৈছোঁ, তেওঁলোক শিক্ষানুষ্ঠানৰ লগত জড়িত, বেলেগ মই বাদেই দিছোঁ। শিক্ষানুষ্ঠানৰ লগত জড়িত মানুহে যদি আইন ভংগ নকৰা কাম কৰে মোৰ আপত্তি নাই, কিন্তু তেওঁলোকৰ ৱেবছাইটত ত্ৰিদীপে কোৱাৰ দৰে যদি বেলেগ এটা কথা কৈ আন এটা প্ৰতিচ্ছবি মানুহে দেখা পায়, তেতিয়াহ'লে নতুন প্ৰজন্মৰ ত্ৰিদীপে যে প্ৰশ্ন উঠোৱা বুলি আপুনি কৈছে, মই সেইটোৰ বাবে আদৰণি জনাইছোঁ, ধন্যবাদ দিছোঁ। আৰু এনেধৰণৰ প্ৰশ্নৰ অসমৰ সমাজখন ভাল কৰাৰ কাৰণে, ইতিবাচক কৰাৰ কাৰণে প্ৰয়োজন আছে বুলি ভাবিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যিটো দৃশ্যাংশ দেখুৱালোঁ বৰা ডাঙৰীয়া আৰু ত্ৰিদীপ দুয়োকে মই ক'ব বিচাৰিছোঁ, যিটো দৃশ্যাংশ কিছু সময়ৰ আগতে আমি দেখুৱাইছিলোঁ, য'ত বৰঝাৰ বিমানবন্দৰত অসংখ্য লোক, আমি মন কৰিছোঁ পূৰ্বতেও প্ৰেমানন্দ গুৰু আগতে আহিছে বাহিৰৰ পৰা, তেতিয়া আমি ইমান ভক্ত দেখা নাছিলোঁ, কিন্তু শেহতীয়া বিতৰ্কটোৰ পিছত আমি অসংখ্য ভক্ত দেখিবলৈ পাইছোঁ। প্ৰশ্ন উত্থাপন হৈছে ক'ৰবাত কেনেবাকৈ ডেমেজ কণ্ট্ৰল হ'ব পাৰে নেকি? ডেমেজ কণ্ট্ৰল, আৰু চাওক আপুনি, এইটো ৰাজনৈতিক দলৰ নিচিনা কথা, আৰু এইটো আৰু সকলো মানুহে বুজি পাব, মই নক'লেও ত্ৰিদীপে আপুনি নক'লেও, যে ইমান আমাক এইটো এটা, মই কিন্তু দোষ নিদিওঁ দেই, মানুহক সমালোচনা কৰিলে আপুনি যদি মোকো সাংঘাতিক সমালোচনা কৰে নহয়, মোৰো এটা ৰিয়েকশ্যন টাইপৰ থাকিব, তেনেকুৱা ধৰণৰ কথা এটা হ'ব। সেইটো হয়তো তেনেকুৱা হৈছে। ভক্তসকলক মই পুনৰ সন্মান নমস্কাৰ জনাইছোঁ, কাৰণ তেওঁলোকৰ পবিত্ৰ যিটো আকুলতা, আনুগত্য, শ্ৰদ্ধা, ভক্তি, তাত মোৰ কোনো সন্দেহ নাই। তেওঁলোকক মই উপদেশো নিদিওঁ। মই ভাবোঁ
যিসকল মানুহে অলপ প্ৰশ্ন কৰে ভাবে যে মানৱ সভ্যতাৰ প্ৰগতিৰ লগত প্ৰশ্ন কৰা আৰু সকলোবোৰ কথা যুক্তিসদ্ধভাৱে বিচাৰ বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে তেওঁলোকে নিজে উত্তৰ পাব